নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল শাওন মাহৰ যিকোনো এটা দিনত যদি আপুনি এবাটি নিমখ ঘৰৰ এই স্থানত ৰাখিব পাৰে তেনে এসপ্তাহৰ ভিতৰত আপুনি 7টা আচৰিত সুফল পাব। নিমখ অকল খোৱাৰ সামগ্ৰীয়ে নহয়, নিমখে এখন ঘৰৰ পৰা সম্পূৰ্ণৰূপে ঋণাত্মক শক্তি আঁতৰাই ঘৰখনলৈ যোগাত্মক শক্তিৰ অহাত সহায় কৰে। নিমখৰ এনে কিছুমান প্ৰয়োগ আছে যিসমূহ যদি জানি লয় তেনে আপোনাৰ লগতে আপোনাৰ ঘৰখনক বহু বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি সম্পূৰ্ণ বিশ্বাসত ল'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওন মাহত এবাটি নিমখ ঘৰৰ কোন স্থানত ৰাখিব পাৰিলে আচৰিত ধৰণেৰে সুফল পাবলৈ সক্ষম হয়। নিমখৰ কেনেধৰণৰ প্ৰয়োগে এখন ঘৰক বা এটা পৰিয়ালক সৰ্বোপকাৰে উন্নতিৰ দিশত আগুৱাই লৈ যায়, সেয়েহে নিমখৰ প্ৰয়োগৰ দ্বাৰা কেনেকৈ এখন ঘৰৰ পৰা সকলো ঋণাত্মক শক্তি দূৰ কৰিব পাৰি, অপশক্তিৰ প্ৰভাৱ নাশ কৰিব পাৰি, কথাবোৰ জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক নিমখৰ প্ৰয়োগে কেনেকৈ এখন ঘৰৰ পৰা অপশক্তি দূৰ কৰি যোগাত্মক শক্তিৰ আগমনত সহায় কৰে। নিমখৰ কেনেধৰণৰ প্ৰয়োগে এখন ঘৰলৈ মাতা লক্ষ্মীৰ কৃপা আনিব পাৰে, যাৰ ফলত এখন ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন দূৰ কৰিব পাৰি। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জ্যোতিষশাস্ত্ৰৰ অনুসৰি নিমখ চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ প্ৰতিনিধি হিচাপে মনা হয়। নিমখ কেতিয়াও ষ্টীল বা লোহাৰ পাত্ৰত ৰাখিব নালাগে। লোহা বা ষ্টীল পাত্ৰত যদি নিমখ ৰখা হয় তেনে চন্দ্ৰ আৰু শনিৰ মিলন মনা হয়, যিটো ব্যক্তিৰ বাবে অতি ভয়ংকৰ হ'ব পাৰে। এনে কাৰ্যৰ দ্বাৰা ব্যক্তিৰ ৰোগ ব্যাধিৰ কাৰণ হ'ব পাৰে আৰু শত্ৰুৰ আগমনত অতি সহায় হ'ব পাৰে। সেয়েহে আপোনাৰ ঘৰত যদি নিমখ লোহা বা ষ্টীলৰ বাচনত ৰখা হৈছে তেনে আজিয়েই সেই পাত্ৰ সলনি কৰক। নিমখ সদায় কাঁচৰ পাত্ৰত ৰাখিব লাগে। আমি হয়তো বহুতেই ঘৰখনত বা আমাৰ জীৱনত হৈ থকা কিছুমান সমস্যাৰ কাৰণ বিচাৰি নাপাওঁ। কেতিয়াবা ঘৰখনত বা আমাৰ জীৱনত এনে কিছুমান সমস্যাই দেখা দিয়ে যিবোৰৰ পৰা ঘৰখনত মহা অশান্তি হৈ দুখ কষ্ট পাবলগীয়া হয়। বিনা কাৰণত আকস্মিকভাৱে ধন অপচয়, ঘৰত স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি, পাৰিবাৰিক অশান্তি, ধাৰ ঋণৰ সমস্যা বা টকা পইচাৰ নাটনিৰ দৰে সমস্যাই অশান্তিত পেলাই কেতিয়াবা ঘৰখনক। সাধাৰণতে এনেধৰণৰ সমস্যাসমূহ পাকঘৰত হৈ থকা কিছুমান সৰু সৰু ভুলৰ পৰাই হয়। আমি হয়তো এই সৰু সৰু ভুলবোৰ চকু নিদিওঁ বা এই ভুলবোৰৰ বিষয়ে নাজানো। বাস্তুশাস্ত্ৰত এনে কিছুমান সমস্যা হোৱাৰ মূলতে কাৰণ হৈছে ঋণাত্মক শক্তিৰ আগমন। আপুনি মই সদায় খাদ্যত ব্যৱহাৰ কৰা নিমখৰ সঠিক প্ৰয়োগৰ ফলত এনে কিছুমান চমৎকাৰী ফল পোৱা যায় যিবোৰ নেদেখিলে কল্পনাই কৰিব নোৱাৰি। ঘৰত বিভিন্ন সমস্যা, ধৰক ধাৰ ঋণৰ সমস্যা, ঘৰুৱা অশান্তি, ৰোগ ব্যাধি, ঘৰৰ পৰা ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰ কৰা আদি কিছুমান সমস্যা নিমখৰ সুপ্ৰয়োগৰ দ্বাৰাই কৰিব পাৰি। তেনে পলম নকৰি জানো আহক নিমখৰ কি 7টা প্ৰয়োগে ব্যক্তিৰ জীৱনত ঋণাত্মক শক্তি আঁতৰাই যোগাত্মক শক্তিৰ প্ৰভাৱ বিস্তাৰ কৰে আৰু এখন ঘৰলৈ সুখ শান্তি, ধন টকা পইচাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হয়। 1 নম্বৰতে হৈছে আপোনাৰ ঘৰত যদি বিভিন্ন অপায় অমংগল, ৰোগ ব্যাধি, কাজিয়া পেচাল হৈ ঘৰত অশান্তি হৈ থাকে, ঘৰখনত সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সঘনাই অসুখ বিসুখ চলি থাকে, তেনে সপ্তাহত 2 দিন হ'লেও ঘৰ মচা পানীত কিছু পৰিমাণে নিমখ মিশ্ৰণ কৰি লওক। এই সকলোবোৰ সমস্যা হয় ঘৰলৈ অহা অপশক্তিৰ প্ৰভাৱৰ ফলত। নিমখ হৈছে অপশক্তি বা ঋণাত্মক শক্তিৰ নাশক পদাৰ্থ। যদি বৃহস্পতিবাৰৰ বাদে সপ্তাহৰ বাকী বাৰত ঘৰ মচা পানীত কিছু নিমখ মিশ্ৰণ কৰি ঘৰ মচিব পৰা হয় তেনে ঘৰৰ পৰা ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰি যায় আৰু ঘৰখনৰ পৰা এনেবোৰ সমস্যা নাইকিয়া হয়। 2 নম্বৰতে হৈছে স্বামী বা স্ত্ৰীৰ মাজত যদি সঘনাই হাই কাজিয়া হৈ থাকে, ইজনে সিজনৰ প্ৰতি মৰম ভালপোৱা কমি যায় আৰু সৰু সৰু কথাতে কথাৰ কটাকটি হৈ অশান্তি চলি থাকে, তেনে নিশ্চয় জানিব তেওঁলোকৰ ওপৰত ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰিছে। এনে ক্ষেত্ৰত যদি তেওঁলোকৰ কোঠাৰ উত্তৰ পশ্চিম দিশত অকণমান নিমখ এটা চিচাৰ পাত্ৰত যিকোনো এজনে আনজনে নজনাকৈ ৰাখিব পাৰে
তেনে বাস্তুশাস্ত্ৰৰ মতে সেই স্বামী স্ত্ৰীৰ মাজৰ পৰা ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰি যায়, ফলত তেওঁলোকৰ মাজত মৰম প্ৰীতি বৃদ্ধি হৈ সুখ শান্তি হয়। ইয়াৰ উপৰিও বাথৰুমৰ কোনো স্থানত যদি এমুঠি নিমখ ভালদৰে ৰাখিব পৰা হয়, তেনে সেই ঘৰৰ পৰা ৰোগ ব্যাধিৰ পৰিমাণ নিম্ন হয়। 3 নম্বৰতে হৈছে যদি আপোনাৰ ঘৰত যিমান উপাৰ্জন হ'লেও ধন টকা পইচা সাঁচিব নোৱাৰে, বিভিন্ন আকস্মিক সমস্যাই ঘৰখনক জুৰুলা কৰি বিনা কাৰণত ধন টকা পইচা খৰচ হৈ থাকে, ব্যৱসায় বাণিজ্যত লাভৰ পৰিমাণ কম হয় বা টকা পইচাৰ ক্ষেত্ৰত অশান্তি হয়, তেনে আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰত যি নিমখ থোৱা বাচন আছে তাত কোনেও নেদেখাকৈ 4টা পুৰঠ লং ভৰাই ৰাখক। লংকেইটা যাতে নিমখত সম্পূৰ্ণভাৱে ঢাক খাই থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। যদি ঘৰৰ ৰান্ধনিগৰাকীয়ে এই কাম সপ্তাহৰ যিকোনো এটা বাৰত বা যিকোনো এটা শুক্ৰবাৰত কৰিব পাৰে, তেনে সেই ঘৰলৈ মাতা লক্ষ্মীৰ পৰম কৃপা পৰে আৰু সেই ঘৰলৈ ধন টকা পইচাৰ আগমন হয়। ধন টকা পইচা সম্বন্ধীয় যিকোনো সমস্যাৰ পৰা সেইখন ঘৰে পৰিত্ৰাণ পায়। বাস্তুশাস্ত্ৰ মতে এনে কাৰ্যৰ জৰিয়তে ঘৰখনত যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে আৰু বাস্তু দোষৰ অন্ত পৰে আৰু ঘৰখনলৈ ভাল দিনৰ সূচনা হয়। 4 নম্বৰতে হৈছে বাস্তুশাস্ত্ৰ মতে নিমখ ধাৰে লোৱা বা ধাৰে দিয়াৰ কাম কেতিয়াও কৰিব নালাগে। বিশেষকৈ ৰান্ধনি ঘৰৰ পৰা নিমখৰ বাচনৰ পৰা নিমখ কাকো কেতিয়াও ধাৰে দিব নালাগে আৰু সেই বাচনত কেতিয়াও নিমখ শেষ হ'বলৈ দিব নালাগে। অলপ থাকোঁতেই পুনৰ নিমখ আনি সেই বাচনত ৰাখিব লাগে বা ভৰাই থ'ব লাগে। যদি ঘৰত নিমখৰ বাচনত নিমখ একেবাৰে খালী হৈ পৰে, তেনে বাস্তুশাস্ত্ৰ মতে সেইখন ঘৰত অৰ্থৰ নাটনি হয়। ইয়াৰ উপৰিও যদি ঘৰত নিমখৰ বাচনৰ পৰা অন্য কাৰোবাক নিমখ ধাৰে দিয়া হয় আৰু নিমখ আনৰ পৰা ধাৰলৈ অনা হয়, তেনে সেইখন ঘৰলৈ বেমাৰ ব্যাধিৰ সমস্যা আহি ধন টকা পইচা হানি হয়। 5 নম্বৰতে হৈছে নিমখ দান কৰিব পাৰিলে অতি ভাল। নিমখ দান মহান দান, কিন্তু নিমখ দান কৰাৰ ক্ষেত্ৰতো বহুত সাৱধান হ'ব লাগে। শিৱপুৰাণ অনুসৰি নিমখ কেতিয়াও হাতে হাতে দান কৰিব নালাগে। যদি নিমখ দান কৰা হয় হাতে হাতে, তেনে ঘৰলৈ ধাৰ ঋণৰ সমস্যা আহে। যদি আপুনি নিমখ দান কৰিব বিচাৰে, তেনে এটা পাত্ৰত আপুনি দান কৰা নিমখখিনি ভৰাই দান কৰা ব্যক্তিজনলৈ আগবঢ়াই দিব। এটা কথা ঠিক, নিমখ দান কৰাৰ ক্ষেত্ৰত নিমখৰ লগত এটা এটকীয়া মুদ্ৰা দিবলৈ কেতিয়াও নাপাহৰিব। এনে কাৰ্যৰ জৰিয়তে মাতা লক্ষ্মী অতি প্ৰসন্ন হয় আৰু ঘৰখনলৈ ধন টকা পইচাৰ আগমন হয়। 6 নম্বৰতে হৈছে যদি আপোনাৰ নিজৰ ক্ষেত্ৰত যিকোনো কামত বেমেজালি আহে, বহু কষ্ট কৰাৰ পাছতো যিকোনো ক্ষেত্ৰত সফলতা নাপায়, হ'বলগীয়া কামো নোহোৱা হৈ থাকে আৰু সৰু সৰু কথাতে আপোনাৰ ঘৰত মানুহে আপোনাক বেয়াকৈ কয়, অবিশ্বাস কৰে, বন্ধু বান্ধৱৰ মাজত যিমান পৰিমাণৰ গুৰুত্ব পাব লাগে সিমান পৰিমাণৰ গুৰুত্ব নাপায়, তেতিয়া নিশ্চয় জানিব আপোনাৰ লগত ঋণাত্মক শক্তিয়ে ক্ৰিয়া কৰিছে। তেতিয়া যদি সপ্তাহত এদিন বা দুদিন আপুনি গা ধোৱা পানীত নিমখ মিশ্ৰণ কৰিব পাৰে, তেনে আপোনাৰ ওপৰত ক্ৰিয়া কৰা ঋণাত্মক শক্তিৰ প্ৰভাৱ নাইকিয়া হ'ব আৰু পুনৰ আপুনি সেইসমূহ কাৰ্যত সফলতা পাব। ইয়াৰ উপৰিও যিখন ঘৰৰ মহিলাই পুৱা শুই উঠি নিজৰ ঘৰখনত বৃহস্পতিবাৰৰ বাদে বাকী বাৰত ৰাতিপুৱা শুই উঠি ঘৰৰ প্ৰতিটো কোঠাত নিমখ মিশ্ৰণ পানী ছটিয়াব পাৰে, তেনে বাস্তুশাস্ত্ৰ অনুসৰি সেইখন ঘৰৰ পৰা ঋণাত্মক শক্তিৰ প্ৰভাৱ নাইকিয়া হয়। ঘৰখনৰ সন্তানৰ লগতে আন সদস্যসকলৰ ভাগ্যৰ দোষ খণ্ডন হয়। 7 নম্বৰতে হৈছে যদি আপোনাৰ ঘৰত সঘনাই ৰোগ ব্যাধি হৈ থাকে, বিপদ বিঘিনি আহি অশান্তি দি আছে, আপোনাৰ সন্তানে যদি যিকোনো ক্ষেত্ৰত আপোনাৰ কথা নামানে, বিপথে পৰিচালিত হোৱাৰ উপক্ৰম হৈছে, ঘৰখনৰ সদস্যসকলৰ মাজত শত্ৰুৰ প্ৰভাৱ পৰি কাজিয়া পেচাল হৈ থাকে, শত্ৰুৱে আপোনাক হিংসা বা অন্যায় কৰি মনোকষ্ট দি থাকে, তেনে নিশ্চয় জানিব আপোনাৰ ঘৰৰ ওপৰত গ্ৰহৰ বেয়া প্ৰভাৱ পৰিছে। তেনে ক্ষেত্ৰত যদি আপুনি এটা চিচাৰ পাত্ৰত এবাটি নিমখ লৈ তাত কেইটামান ফুল থকা লং পুতি ৰাখি ঘৰৰ উত্তৰ পশ্চিম দিশত মাটিত থ'ব পাৰে, তেনে সম্পূৰ্ণৰূপে গ্ৰহৰ দোষৰ পৰা মুক্ত হ'ব পাৰে ঘৰখন আৰু ঘৰলৈ ভাল দিনৰ সূচনা হয়। এনে কাৰ্যৰ জৰিয়তে সম্পূৰ্ণ বাস্তু দোষ খণ্ডন হয় আৰু গ্ৰহৰ দোষ খণ্ডন হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, নিমখৰ এইকেইটা চমৎকাৰী প্ৰয়োগে ঘৰখনলৈ ভাল দিনৰ সূচনা কৰে। আপোনাৰ ঘৰতো যদি এনেধৰণৰ সমস্যা হৈছে, তেনে আপুনি নিশ্চয় শাওণ মাহৰ যিকোনো এটা দিনত এবাটি নিমখ ঘৰৰ উত্তৰ পশ্চিম দিশত
ৰাখক। আজিৰ ভিডিঅ'ত কোৱা ধৰণেৰে আপুনি ৰাখক, নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।